এখন 2020 চনৰ ডিজায়াৰ VX ফাৰ্ষ্ট অনাৰ আনিছো ডাউন পেমেন্ট আপোনালোকে 80,000 1 লাখ টকা দিলে ওলাই যাব গাড়ী কন্ডিশন বহুত ধুনীয়া হৈ আছে ফাৰ্ষ্ট অনাৰত আছে গাড়ী টায়াৰ কন্ডিশন গুটেকিটা নিউ কন্ডিশনত টায়াৰ আছে চাৰিটাই আৰু ইন্টেৰিয়ৰটো চক ইন্টেৰিয়ৰটো কিমান ধুনীয়া হৈ আছে ৰব এতিয়া ফুল দামটো আপোনালোকক কম ফুল দাম হৈছে 4,90,000 টকা ৰাখিছো আহিব কিবা এটা কম বেছ হৈ যাব তাতে আৰু গাড়ীখন ফাৰ্ষ্ট অনাৰত আছে A to Z অৰিজিনেলত আছে আৰু গ্লাছখনৰ আপোনালোকক ভিডিঅ'টো দেখাইছিলে গ্লাছখন মই নতুন গ্লাছ লগাই দিলো মাৰুতিৰ পৰা জেনুইন আৰু A to Z সিল পাব গাড়ীখনৰ এইবিলাক সব আপোনালোকে কোনো ধৰণৰ টেনচন ল'ব নালাগে আহক গাড়ী পছন্দ কৰক লৈ যাওক আৰু চাবি দুই পাতে চাবি পাব আৰু স্পেয়াৰ টায়াৰ চায়াৰ সব কন্ডিশন ভালে আছে ভালকে ডিটেইলছখিনি আপোনালোকক অলপ দেখাও বুলি আজি আহিলো আৰু এখনৰ দাম ৰাখিছো 490 কিবা এটা হ'ব কম বেছ আহিব আৰু স্ক্ৰিনত দিয়া নম্বৰত কন্টাক্ট কৰিব গাড়ী চলিছে 94,000 আৰু পুৰা জেনুইন আছে এখন গাড়ী এপ্ৰন ইঞ্জিন A to Z সিল আছে আৰু মই আপোনালোকক দেখাই দিওঁ AC আৰু মিউজিক সিস্টেম গুটেখিনি ওয়ার্কিং সাউন্ড সিস্টেম এক্সট্ৰাকে তেখেতে বক্স লগাই ৰাখিছে বেকৰ সিট কভাৰটো কিমান ধুনীয়া হৈ আছে সব খালি এটা মই সাফা কৰোৱা নাই কৰাই মেলি আপোনালোকক আৰু ধুনীয়াকৈ দিম স্ক্ৰিনত দিয়া নম্বৰত কন্টাক্ট কৰিব লোকেশ্যন হৈ গ'ল মোৰ গুৱাহাটী বিৰুবাৰী গাড়ী চলিছে 95,000 পুৰা A to Z জেনুইন AC ৰানিং হৈ আছে সেলফ মাইলেজ ষ্টাৰ্ট হৈ গ'ল গাড়ী AC মিউজিক সিস্টেম আৰু এইফালে বেকতো AC পাবই এয়াৰ বেগ হৰণ আৰু বহুত ধুনীয়া কণ্ডিশ্যনত আছে এখন যদি লাগে স্ক্ৰিনত দিয়া নম্বৰত কণ্টেক্ট কৰিব আৰু ডাউন পেমেণ্টত ল'ম বুলি ক'লে আপোনালোকক আজিকালি মই 2 দিনতে ওলাই দিব পাৰোঁ আৰু যোন জেগাতে হওক আপোনালোকে ফোন কৰিব নহ'লে ফোনত বুকিং কৰি ডকুমেণ্টছ দিব পাৰে আহিবও পাৰে মোৰ শ্ব'ৰুমত আহি পিনে আপোনালোকে বুকিং কৰি পিনে গাড়ীখন ল'ব পাৰে ইণ্টেৰিয়ৰ টপ উপ চব ধুনীয়া হৈ আছে তেখেতে কোনো ধৰণৰ ভাড়া ইউজত লোৱা নাছিলে গাড়ীখন নিজেই ইউজ কৰে তেখেতে কোকৰাঝাৰৰ কোনোবা এটা অফিচত কাম কৰে আৰু এখন তেখেতে নিজে পাৰ্চনেল কাৰণে লৈছে এতিয়া বলেৰো এখন লৈছে ৰাস্তা বেয়া কাৰণে আপোনালোকক দেখালোৱে তেখেতে কোনটো জেগাৰ পৰা গাড়ীখন আনিলোঁ ক'তো দাগি দোকা নাই গাড়ীখন ফুল অৰিজিনেলত আছে এতিয়া ইঞ্জিনটো অলপ দেখাই দিওঁ ৰ'ব বলক ইঞ্জিনটো দেখাই দিওঁ অলপ আৰু এইবিলাক চব সিল আছে গাড়ীখনৰ কোনো ধৰণৰ এক্সিডেণ্টেল মাৰ্ক হোৱা একো এটা চিষ্টেম নাই চাবি দুই পাতে পাব আৰু এইটো চক এপ্ৰন চক এইটো এপ্ৰন চক বেটাৰী চক বনেট গোটেইখিনি গাড়ীখনৰ কণ্ডিশ্যন ধুনীয়া পাব ইঞ্জিন চব সিল আছে খালি চাফা কৰাব লাগিব ইঞ্জিনটো আৰু বহুতে ইঞ্জিনটো চাফা নকৰে আমাৰ ইয়াতে কেমিকেল দি পিনে চাফা কৰে মই কৰাই দিম বাৰু আপোনালোকক আৰু এই বলেৰো এখনো সোমাইছে চাওকচোন 19ৰ বলেৰো এখন সোমাইছে এখনৰ ডিটেইলছ দিম আপোনালোকক এখনৰ দাম আহিব মোটামুটি 3.5 লাখ টকা 19ৰ টায়াৰ চক এখনৰ এটা ধুই মেলি ফটো চটো মাৰি আপোনালোকক ডিটেইলছ দিম বাৰু 19ৰ বলেৰো হয় আৰু এখন 14 চনৰ ইয়ন হয় এখন আহিব 1,45,000 সব গিটাতে EMI হ'ব এখনত আপোনাৰ 70-80,000 টকা দিলে ওলাই যাব এখনতো 80,000 মান দিলে ওলাই যাব এখন অকল 40,000 দিলে এখন ওলাই যাব গাড়ী আৰু মই পাৰ্কিংটো চাফা কৰি আছো এফালে ঘৰৰ কাম চলি আছে এইকেইদিন এটো মানে টাইম পোৱা নাছিলো আজিৰ পৰা আপোনালোকক আকৌ ভিডিঅ' দিয়া ষ্টাৰ্ট কৰিম আৰু এখন যদি লৈ যায় স্ক্ৰিনত দিয়া নম্বৰত ফোন কৰিব আৰু মই ইউটিউবতো দিয়া যাব ইউটিউবত আহিব চিত্ৰ হুইলছ লাইভ বুলি বাকি টায়াৰকেইটা গোটেইকেইটা কণ্ডিশ্যন ভাল এইটো যে দেখাই দিলো আৰু আপোনালোকক ফটো ভিডিঅ' যি লাগে মই দি দিম বাৰু ৰিফাৰেন্স কৰিব হ'লে ডিগ্গিটো দেখাই দিয়া হ'ব একবাৰ আৰু ডিগ্গি চক মই ইয়াতে হাঁহ লৈ আহিছিলোঁ ভৰাই আৰু জেক আছে স্পেয়াৰ টায়াৰ আছে সব ধুনীয়া হৈ আছে কোনো ধৰণৰ বডি খোৱা নাই তলত চক কোনো ধৰণৰ বডি খোৱা নাই ডিজায়াৰৰ এইটো প্ৰব্লেম এটা আছে এইটো যে সিল আছে গাড়ী আৰু লৈ যাব স্ক্ৰিনত দিয়া নম্বৰত কণ্টেক্ট কৰি বাকি আপোনালোকক ৱাশ্বিং কৰি ভালকে পলিচ কৰি ৰাবিং টেবলন কাটি ভালকে ডিটেইলছখিনি দিম বাৰু এতিয়া এনেই অলপ ঘৰতে আছিলোঁ বুলি দেখাই দিলোঁ আৰু ইয়নখনৰ ইণ্টেৰিয়ৰটো একবাৰ দেখাই দিওঁ আপোনালোকক অলপ ষ্টক ইয়নখনৰ ইণ্টেৰিয়ৰটো চক চিট কভাৰ ধুনীয়া লাগিছে 1,45,000 টকাত এখন লৈ যাব ইনক্লুডিং ট্ৰেন্সফাৰ চাৰ্ভিচিং A to Z আৰু এখন বলেৰোখন লৈ যাব 3.5 লাখ টকাত ইনক্লুডিং এখনৰ আনা ভিডিঅ'টো মই দিয়া হোৱা নাই এখন ডিব্ৰুগড়ৰ পৰা সেইদিনা লৈ আহিলোঁ ডাইৰেক্ট অনাৰৰ পৰা
মোৰ ভাইটি এজনে লৈ আহিছে, মই যোৱা নাছিলোঁ, তেখেতে চাই গোটেইখিনি লৈ আহিছে মোৰ যোৰহাটৰ ভাইটি এজনে। আৰু ডাইৰেক্ট এখন একদম বঢ়িয়া কণ্ডিশ্যনত আছে, এখন লৈ যাব পাৰে। আৰু ডিজায়াৰৰ ডিমাণ্ড জানে, চবে ডিজায়াৰ বিচাৰি থাকে। ফাৰ্ষ্ট অনাৰ চব ফাৰ্ষ্ট অনাৰৰ গাড়ী। ডিজায়াৰ মাৰ্কেটত নাপায় ইমান জল্দি পুতুককৈ, আৰু যাৰ আছে বিক্ৰী নকৰে। ডাইৰেক্ট স্ক্ৰীণত দিয়া নাম্বাৰত কণ্টেক্ট কৰক আৰু এতিয়াই লৈ যাওক। আৰু ডাইৰেক্ট কণ্টেক্ট কৰিব, ফোন কৰিব মোক স্ক্ৰীণত দিয়া নাম্বাৰত, মই ডাইৰেক্ট ৰিচিভ কৰিম। আপোনালোকৰ আহি যাব পাৰে, গাড়ীখন চাওঁ বুলি ক'লে কোনো ধৰণৰ কাম নাই। মেকানিক লৈ আহোঁ বুলি ক'লে মেকানিকো লৈ আহিব পাৰে। আৰু ব'লক এতিয়া নেক্সট ভিডিঅ'ৰ কাৰণে আপোনালোকক মই এতিয়া জাষ্ট এনেই অলপ দেখাই দিলোঁ, ভালকৈ পলিচ চলিচ কৰি ভালকৈ ডিটেইলছ দিম গোটেই গাড়ীকেইখনৰ।